হেল্ল' এভৰিৱান, আকৌ এটা মই নতুন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ৰেচিপিটোত মই আপোনালোকে বাৰু কঁঠাল চব্জি খালেনে? মই কঁঠালেদি লোকেল মুৰ্গীৰ লগত কেনেকৈ বনালোঁ আপোনালোকৰ আগত দেখাব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমতে কঁঠালখিনি টুকুৰকৈ কাটি কুকাৰত 3বাৰমান হুইচেল মাৰিব দিলোঁ। আৰু লোকেল মুৰ্গী এটা আনিছিলে, সৰু এটা। ইফালে কেৰাহীত বেছি মই তেল দিয়া নাই, আৰু তেলো দিয়া নাই, মছলাও বেছি দিয়া নাই। চিম্পুলকৈ বনাইছোঁ, খালি জোলটো খাবলৈ বহুত ভাল লাগিছিলে। ভাবিলোঁ কঁঠাল লোকেল মুৰ্গী দিয়ে বনাই চাওঁচোন, কেনেকুৱা লাগে খাই চাম বুলি। জোখত নিমখ হালধি দি দিব। আৰু কালাৰৰ কাৰণে জলকীয়া গুড়ি অলপ দিছোঁ আৰু হালধি দিছোঁ। পিঁয়াজ নহৰু আদাখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। ৰঙচুৱা হোৱাৰ পিছত মাংসখিনি দি দিছোঁ। মাংসখিনি অকণমান সিজি যোৱালৈকে ভাজি থাকিব। লৰাই ভাজিলে গোটেইখিনি মাংস মিলি সিজি যায়, সেইকাৰণে লৰাই দিছোঁ। ইফালে কুকাৰো হুইচেল মাৰি ৰেডি হৈছে আৰু। ইফালে মাংসও হৈছে, মাংসৰ পৰাও তেল ওলাই গৈছে আৰু। বেছি যিহেতু মই তেল দিয়া নাই, তেল বহুত কমকৈ দিছোঁ। বইল খাবলৈকে মন আছিলে, যিহেতু আকৌ কঁঠালত বইল হ'লে ভাল নালাগিব কাৰণেহে মই মাংসটো ভাজি লৈছোঁ আৰু অলপ। কালাৰটো উঠা নাই কাৰণে জলকীয়া কালাৰটো আৰু অকণমান দি দিছোঁ। আলু দুটা মিলাই দিছোঁ। আৰু ইফালে কুকাৰ ঠাণ্ডা হৈছে, মাংসও সিজি গৈছে। অলপকৈ দি মিলাই গৈ আছোঁ, লৰাই। কঁঠালখিনি সিজাই থ'লেও আকৌ বেয়া হৈ যাবৰ কাৰণে যিমান আছিলে গোটেইখিনিয়ে দি দিছোঁ। কিন্তু মই বহুত খালোঁ, কঁঠালকে খালোঁ আৰু বহুত ভাল লাগিলে খাই জোলটো। আৰু বেলেগকৈ একো নবনালোঁ, আৰু কঁঠাল মুৰ্গী তৰকাৰী এটাকে বনালোঁ। আৰু পানী অকণমান দি দিছোঁ, যিহেতু জোলটো খাব লাগিব, দালি বনোৱা নাই, তৰকাৰী জোলেদিয়ে খাব লাগিব। আৰু গোটেইখিনি দিয়াৰ পিছত অলপ দেৰি উতলিব দিম। সিজাই আছে আৰু গোটেইখিনি সিজিলেই, কালাৰটো বেছি উঠা নাই, সেইকাৰণে জলকীয়া কালাৰ আৰু অকণমান দিব লাগিব। ভিডিঅ'টো মই কেতিয়াবাতে কৰা আছিলে, মই দিবলৈ পাহৰি আছিলোঁ, সেইকাৰণে এতিয়া দি দিছোঁ আৰু।
সঁচাকৈ আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে। মছলা বা তেল বেছি দিয়া নাই যদিও জোলটো মানে বহুত ধুনীয়া হৈছিলে। এটা তৰকাৰী দি ধুনীয়াকৈ ভাত খাব পৰাকৈ জোলে কঁঠালে মাংসই বহুত ভাল লাগিছিলে। অলপ দেৰি উতলিব দিছোঁ আৰু প্ৰায় হ'লেই আৰু অলপ দেৰি থাকক। আৰু জালুক গুড়ি অকণমান দি দিছোঁ। এয়া হৈ গ'ল দেউতাৰ ভাগৰ ব্ৰেকফাষ্ট। ভাজি অলপ আছিলে, জলকীয়া নহৰু গোটেইখিনি ৰেডি হৈ গ'ল, আৰু বগৰী আচাৰ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।